Hello everyone, welcome back to my channel. Ajir morning breakfast ki banao saosu rahok. Prothome moi gas to on kori kerahi khon gorom hoboloi dilu. Eya hoise boot dail. Kerahi khon gorom hoboloi di mithadel olop dhali disu aru yate disu ajuain, tezpat, hukan jolukia aru piyaz. Ekhini ৰঙচুৱাকে ভাজি লম। ইয়াতে অলপ হালধি এড কৰি দিছোঁ। যেহেতু ৰঙা হৈ গৈছে পিঁয়াজখিনি, এতিয়া ইয়াতে বুট দাইলখিনি দি দিছোঁ। বুট দাইলখিনি দি লাহে লাহে অলপ সময় ভাজি ল'ম। আৰু মাজে মাজে লৰাই থাকিব লাগে। অলপ সময় ভজাৰ পিছত বাকি থকা বুট দাইলৰ পানীখিনি ঢালি দিছোঁ ইয়াতে আৰু অলপ সময় উতলিবলৈ দি ইয়াতে আদা অকণ দি দিছোঁ। আদা দিলে বুট দাইলৰ ফ্লেভাৰটো বহুত ধুনীয়া হয় আৰু খায়ো ভাল লাগে। এয়া আমাৰ বুট দাইল হৈ গৈছে ৰেডি। এতিয়া এটা চৰিয়াত 3 কাপমান আটা লৈ লৈছোঁ। আৰু ইয়াতে অলপ নিমখ এড কৰি দিছোঁ। লগতে অলপ ৰিফাইনৰ ঠাইত ঘিউ দিব পাৰে বা বাটাৰো দিব পাৰে। চামুচ এখন লৈ গোটেইখিনি মিক্স কৰি ল'লোঁ। আটাখিনি কচিবৰ বাবে ইয়াতে মই উতলা গৰম পানী ঢালি দিছোঁ আৰু চামুচখনেৰে লৰাই লৈছোঁ। ইয়াতে কুহুমীয়া পানীও ব্যৱহাৰ কৰিব পাৰি। গৰম হৈ থাকোঁতে আটাখিনি লাহে লাহে কচি পেলালে ভাল হয়। বেছি টাইটকৈ কচিব নালাগে, অলপ কোমল হ'বলৈ দিব লাগে। এয়া আটা কচা হৈ গৈছে। এতিয়া অলপ সময় 15-20 মিনিটমান এয়া ঢাকি থৈ দিম। ৰুটি বনাবৰ বাবে আটাখিনি বেলিবলৈ আৰম্ভ কৰিছোঁ। অলপ ৰিফাইন তেল দি দিছোঁ। এয়া আমাৰ মৰ্নিং ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে। ইয়াতে দিছোঁ অলপ আচাৰ, পিঁয়াজ, কেঁচা জলকীয়া আৰু এয়া বুট দাইল। ৰেচিপিটো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।